অহাকালি মই আকৌ গুচি যাম মোৰ সেই টেনাছমেটাৰ ওচৰত। সেয়া চাব কিমান গাড়ী আজি শুক্ৰবাৰ কাৰণে ট্ৰাফিক আৰু ট্ৰাফিক হয়। আসসালামু আলাইকুম ওৰহমাতুল্লাহি বৰকাতুহু। হেল্ল' দোস্ত, আজি অকল শুক্ৰবাৰ, নতুন মাল উঠালোঁ দোকানত, কিন্তু এইবাৰ মাল যে আনিছোঁ দামটো অলপ বেছি আৰু বাকী নহ'ব, বহুত বাকী দিছোঁ। চবে মাৰাৰ চেষ্টা কৰিছে। মানে ভোৰাগাঁৱত ব্যৱসায় কৰিলে মানুহৰ মুখত মানে তিতা ভাষা থাকিব লাগিব, তেতিয়া মানুহে পইচাখিনি দিব, নহ'লে নিদিয়ে। কিন্তু এইবাৰ নহ'লে মোৰ লছ হওক, মালকেইটা লাগিলে পচি যাব, তথাপি বাকী নহ'ব। কিন্তু 1 কেজি মাল বিকিলে 100 টকা বা 120 টকা বিকোঁ বা 150 টকা বিকোঁ, 140 টকা কেজি কিনা থাকে। মানে কি বাকী দিয়াটো মানে টকাটো কৰ্জ দিয়া, বুজিছা নাই? 10 টকা লাভত 140 টকা নিজৰ কেছ পইচা লোকৰ পকেটত সোমাই থাকে। কিন্তু এইবাৰ বাকীটো বিলকুল নাই, লাগিলে মাল নিবিকোঁ। ভোৰাগাঁও বাসিন্দাত, ভোৰাগাঁও মানুহ নিবিকোঁ দেই। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট নাপাহৰিব, আৰু বেয়া পালে ভিডিঅ'টো চাই শ্বেয়াৰ এটা কৰি দিব। হয়, দোকানৰ এড্ৰেছ ভোৰাগাঁও টেনাছমেটাৰ পূবফালে আৰু অটো চিণ্ডিকেটৰ লগত আহিলে লৈ যাব। আৰু চাব এইফালে হ'ল অটো ষ্টেণ্ড। সেয়া সপ্তমতম অটো ষ্টেণ্ড চলি আছে বৰ্তমান, গাড়ীৰ অভাৱ নাই। আৰু যোৱা 3 দিন টেনাছমেটাৰ লগতে দোকান কৰিছিলোঁ। আজি মই মেইন দোকানত আহিলোঁ। অহাকালি মই আকৌ গুচি যাম মোৰ সেই টেনাছমেটাৰ ওচৰত। সেয়া চাব কিমান গাড়ী আজি শুক্ৰবাৰ কাৰণে ট্ৰাফিক আৰু ট্ৰাফিক হয়। আৰু মোৰ দোকানত আজি যিখিনি মাল আনিছোঁ, বহুত ধুনীয়া ধুনীয়া মাল আনিছোঁ। ভাল কোৱালিটি আপেল, কাশ্মীৰৰ আপেল, একদম পাল্লা আপেল, আহি লৈ যাব। ঠিক আছে, মই ভোৰাগাঁও বজাৰটো দেখাই দিছোঁ ভালকৈ। ঠিক আছে, আৰু দোকান কেইটামান বন্ধ হৈছে বাকীৰ কাৰণে। ভোৰাগাঁও চব মানে বাকী খোৱা মানুহ বেছি, মানে বাকী খোৱাৰ পিছত মানে টকা দিয়াটো টান, বুজিছা নাই? খোৱাৰ পিছত নিয়াৰ পিছত মানে নিব ভালকৈ, কিন্তু টকাখিনি দিয়া মানে একদম টান লাগে। সেইটোৱে আমাৰ ভোৰাগাঁও ব্যৱস্থা।